আমি অসম ৰক্ষাৰ কাৰণে অসমৰ লাখ লাখ বিঘা ভূমি যি ভূমি কংগ্ৰেছৰ দিনত বংগীয় মূলৰ লোকসকলে আমাৰ আধ্যাত্মিক ধাৰ্মিক সাংস্কৃতিক স্থানসমূহৰ লগতে স্থানীয় কৃষকৰ মাটিসমূহ বেদখল কৰিছিল। সেই বাংলাদেশীক মুক্ত কৰাৰ বাবে বাংলাদেশীৰ হাতৰাৰ পৰা এই মাটি মুক্ত কৰাৰ বাবে আমাৰ চৰকাৰে যি অভিযান লৈছে সেই অভিযানক ভাৰতীয় জনতা পাৰ্টিয়ে অন্তঃকৰণেৰে সমৰ্থন কৰিছে। অখিল গগৈ ডাঙৰীয়াই হওক বা কংগ্ৰেছ দলৰ নেতৃত্বই হওক, তেওঁলোক আজি খিলঞ্জীয়াৰ স্বাৰ্থত নাই। তেওঁলোকে আজি এই সন্দেহযুক্ত লোকসকলক তুষ্টিকৰণৰ কাৰণে সকলো সীমা অতিক্ৰম কৰিছে। মই ভাবোঁ অখিল গগৈ ডাঙৰীয়াই যদি তেওঁ সঁচাকৈ অসমীয়াৰ খিলঞ্জীয়া মানুহৰ অসমত থকা প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ কথা চিন্তা কৰে, চৰকাৰক তেখেতে সন্মুখৰ পৰা সমৰ্থন কৰাৰ বাবে আগবাঢ়ি আহিব।